HSLC এক্সাম 2026 আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ তসেব্ৰ নতুন নিয়মৰে তা পৰীক্ষা কেন্দ্ৰত আৰম্ভ পৰীক্ষা আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা পুৱা 9 বজাৰ পৰা আৰম্ভ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ এই পৰীক্ষা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ'ব পৰীক্ষা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,38,565 শিক্ষাৰ্থী ইয়াৰে 1,90,243 জন্ম ছাত্ৰ 2,48,322 গৰাকী ছাত্ৰী তা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা উল্লেখ্য যে এইবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আনফাল চৰকাৰী শিক্ষকেহে তদাৰক কৰিছে পৰীক্ষা অসমীয়া বিষয়ৰে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ভোটাৰ লিষ্ট আজি প্ৰকাশ পাব চূড়ান্ত ভোটৰ তালিকাত কিদৰে চাব আপোনাৰ নাম অসম নিৰ্বাচন আয়োগে আজি 1 বজাত চূড়ান্ত ভোটৰ তালিকা প্ৰকাশ কৰিব ভোটাৰ্ছ ECI Gov NCOSAM NIC নিৰ্বাচিত তালিকা উপলব্ধ হ'ব হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা বেতনৰ লগতে বাঢ়িব পেঞ্চনো কিমান শতাংশ বৃদ্ধি পাব পাৰে আচলতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃদ্ধি পাব পাৰে দিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে শীঘ্ৰে এই সুখবৰ লাভ কৰিব পাৰে The Hike for Government Employees Pay Commissionৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব পাৰে ডাঙৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব পাৰে দৰমহা এই বছৰ হোলীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব দৰমহা বৃদ্ধিৰ উপহাৰ আচলতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃদ্ধি পাব পাৰে দিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে শীঘ্ৰে এই সুখবৰ লাভ কৰিব পাৰে আশা কৰা হৈছে যে হোলীৰ পূৰ্বে এই উপহাৰ লাভ কৰিব পাৰে কৰ্মচাৰীসকলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈ ক'লে মোক যিমান আক্ৰমণ কৰে কৰক সহ্য কৰিবলৈ সিমানখিনি সাহস আছে গৌৰৱ গগৈয়ে কয় হয় মই প্ৰথম লাহোৰ গৈছিলোঁ আৰু তাত মোৰ তক্ষশিলাত যাবলৈ মন গৈছিল প্ৰাচীন কীৰ্তিচিহ্ন হিচাপে পাকিস্তানলৈ গৈ মই ক'ত ঘূৰি ফুৰিছোঁ মই তোক কৈছোঁ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তান লুণ্ঠ থকাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰিছিল সংবাদমেলত মুখ্যমন্ত্ৰী বহু অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ পিছত আজি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ এই সংবাদমেলক ভেলকিবাজি আখ্যা দিয়ে নিউজ বুথৰ এডভাৰটাইজমেণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নস্যাৎ কৰি গৌৰৱ গগৈয়ে সংবাদমেলত কয় মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ এই সংবাদমেল আয়োজন কৰা নাই অসমৰ ৰাইজ যাতে বিভ্ৰান্ত নহয় তাৰ বাবে আমি সংবাদমেল দিছোঁ মোক যিমান আক্ৰমণ কৰে কৰক সিমানখিনি সহ্য কৰিবলৈ মোৰ সাহস আছে মই লাচিতৰ বংশৰ মানুহ মই প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ কিন্তু যদি আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰে তেতিয়া মই বহি নাথাকি সম্পৰ্কীয় বাতৰি PIB গুৱাহাটীৰ উদ্যোগত অসমৰ সাংবাদিকৰ দলৰ পুচিলৈ 5দিনীয়া মিডিয়া ট্যুৰ PIB গুৱাহাটীৰ উদ্যোগত অসমৰ সাংবাদিকৰ দলৰ পুচিলৈ 5দিনীয়া মিডিয়া ট্যুৰ নলবাৰীত একেলগে 5,000 শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নলবাৰীত একেলগে 5,000 শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা গৌৰৱ গগৈক সাংবাদিকে প্ৰশ্ন কৰাৰ সময়তে হুলস্থুলীয়া পৰীক্ষা একাংশ দলীয় কৰ্মী গৌৰৱ গগৈক সাংবাদিকে প্ৰশ্ন কৰাৰ সময়তে হুলস্থুলীয়া পৰীক্ষা একাংশ দলীয় কৰ্মী দেওকুমলৰ আশীৰ্বাদত চলিছিল বহু নিষিদ্ধ বেহা এডভাৰটাইজমেণ্ট
মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিবেদনক ভেলকিবাজি আখ্যা দি গেৰ্ব গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগৰ এটাও প্ৰমাণ দিব নোৱাৰিলে, যাৰ কাৰণে আমি ৰাজনৈতিকভাৱে জয়ী হলো। মুখ্যমন্ত্ৰী ইমান তললৈ গ'ল যে মোৰ 10 বছৰা 5 বছৰা ল'ৰা-ছোৱালীৰ কথা ৰাজহুৱাকৈ ক'বলৈও কুণ্ঠাবোধ নকৰিলে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। এই ক্ষেত্ৰত পাকিস্তানলৈ যোৱা সন্দৰ্ভত গেৰ্ব গগৈয়ে কয়, যোৱা বৰ্ষৰ জুন মাহত দিল্লীত সংবাদমেলত মই নিজেই কৈছিলো যে মোৰ পত্নীৰ লগত মই পাকিস্তানলৈ গৈছিলো আৰু সেই তথ্য কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে। মোদী চৰকাৰ 2014 চনতেই সকলো জ্ঞাত হৈছিল। এতিয়া কি নতুন কথা আহিল? মোৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টৰ বাবে আমেৰিকাত আছিল, যাৰ ফাণ্ডিং কৰে ব্ৰিটিছ চৰকাৰ। নেদাৰলেণ্ড চৰকাৰে এই কামৰ বাবে তেওঁ যাব লগা হয় আৰু তেওঁৰ স্বামী হিচাপে গৈছো। মই মোৰ পত্নী তাত কেনেকৈ আছে জানিবলৈ মই যোৱাটোত অপৰাধ নেকি? এডভাৰটাইজমেণ্ট। নৱবিবাহিত পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল বাবে পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। পত্নী এলিজাবেথে পাকিস্তানত ক'ত থাকে, ক'ত কি খায়, কোনখন বজাৰত বজাৰ কৰে, কোনখন পাৰ্কত ফুৰিবলৈ যায়, কোনখন ৰেষ্টুৰেণ্টত পত্নী এলিজাবেথে খাবলৈ যায়, এলিজাবেথৰ অফিচ ক'ত, এই কথাবোৰেই পাকিস্তানত থকা কালত খা-খবৰ লৈছিল বুলি কয় গেৰ্ব গগৈয়ে। গেৰ্ব গগৈয়ে কয়, 2014 চনত মই মোৰ পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলো। মই যে পাকিস্তান গৈছিলো কেন্দ্ৰীয় চৰকাৰে জানে। মোৰ পাছপৰ্ট মই কেন্দ্ৰীয় চৰকাৰক ঘূৰি আহি জমা দিছো। মই যি কৈ আছো তাকেই মুখ্যমন্ত্ৰীয়ে কৈ আছে। কি নতুন কথা ক'লে মুখ্যমন্ত্ৰীয়ে? মই জলবায়ু পৰিৱৰ্তনক লৈ মোৰ পত্নীয়ে এটা প্ৰকল্পত পাকিস্তানত এবছৰ কাম। লোকেল হলিডে। অহা সোমবাৰে এইখন জিলাত স্থানীয় বন্ধ ঘোষণা। বন্ধ থাকিব স্কুল কলেজৰ লগতে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। এই উপলক্ষে বন্ধ থাকিব জিলাখনৰ সকলো স্কুল কলেজ, চৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান, কোঅপাৰেটিভ বেংক আদি। খেলিবৰে যদি মন ইমান নাটকীয়। পাকিস্তান ক্ৰিকেট বৰ্ডৰ ইউটাৰ্ণ। ভাৰতৰ বিৰুদ্ধে 15 ফেব্ৰুৱাৰীত খেলিবলৈ সাজু পাকিস্তান। বিশ্বকাপ 15 ফেব্ৰুৱাৰীত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। ইয়াৰ সূচী ICCয়ে পূৰ্বে ঘোষণা কৰি থৈছে। জ্ঞান ঘূৰি আহিল পাকিস্তান ক্ৰিকেট বৰ্ডৰ। জানিব পৰা মতে পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ খেল খেলিবলৈ সাজু হৈছে। সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে, যদিও এতিয়ালৈ আনুষ্ঠানিক ঘোষণা বাকী আছে। ইয়াৰ মাজতে ICCয়ে পিছুবিৰ সকলো দাবী নাকচ কৰিছে। এতিয়া 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। BCCIয়ে ঘোষণা কৰিলে বাৰ্ষিক চুক্তিৰ তালিকা নাইকিয়া হলি গ্ৰেড বিলৈ নামিল ৰোহিত বিৰাট। চাওক সম্পূৰ্ণ তালিকা। পূৰ্বে এই চুক্তিৰ বাবে 4টা গ্ৰেড আছিল, কিন্তু এইবাৰ BCCIয়ে ইয়াৰে গ্ৰেড আঁতৰাই মাত্ৰ 3টা গ্ৰেড ৰাখিছে। পূৰ্বে গ্ৰেডৰ ক্ৰিকেটাৰে বছৰি 7 কোটি টকাৰ দৰমহা লাভ কৰিছিল। BCCIয়ে ঘোষণা চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ তালিকা। দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত আজি এই তালিকা ঘোষণা কৰিলে BCCIয়ে। BCCIৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা নাইকিয়া কৰা হলি গ্ৰেড। সকলোকে আচৰিত কৰি এই তালিকাৰ গ্ৰেড বিত স্থান লাভ কৰিলে দীৰ্ঘদিন ধৰি বৰ্ডৰ সৰ্বোচ্চ কেটেগৰীত থকা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই। ক্ৰিকেট আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বাবে গ্ৰেডবিত স্থান দিয়া হ'ল দুয়োগৰাকী মহাতাৰকাক। দেওকমলৰ আশীৰ্বাদত চলিছিল বহু নিষিদ্ধ বেহা। কোন জেলৰ আলহী হ'ব ধৰিত দেওকমল বৰুৱা? আৰক্ষীৰ প্ৰশ্নৰ উত্তৰত উন্মোচন হৈছে বহু বিস্ফোৰক তথ্য। 5 ফেব্ৰুৱাৰীত দীৰ্ঘদিনে কাৰাবন্দী কৈলিহাজ্যোতিক VVIP ট্ৰিটমেণ্ট দি গ্ৰেপ্তাৰ হোৱা জেলৰ কাৰাধ্যক্ষ দেওকমলৰ আশীৰ্বাদত চলিছিল বহু নিষিদ্ধ বেহা। নলবাৰীত একেলগে 5000 শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম। ৰজনজনাই উঠিল হৰি মন্দিৰ বাকৰি। জিলাখনৰ নাগাৰা সূৰ্য প্ৰয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্ৰায় টা নাগাৰা নাম দলৰ 5000 শিল্পীয়ে এই নাগাৰা নাম পৰিৱেশন কৰে।
অসমৰ পৰম্পৰাগত লোক পৰিকৃষ্য পোলা তথা নামনি অসমৰ অন্যতম লোক সংস্কৃতি নাগাৰা নামেৰে আজি ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি। আজি সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫,০০০ শিল্পীয়ে সমূহীয়াভাৱে নাগাৰা, বাদ্যযন্ত্ৰ আৰু তাল বজাই ৰজনজনাই তোলে হৰি মন্দিৰ বাকৰি। ভক্তিমূলক গীত, পদ আৰু কাহিনী পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। দিলীপ চেকিয়া। বিধানসভা নিৰ্বাচনৰ বাবে কেতিয়া প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা? ডাঙৰ মন্তব্য কৰিলে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া। বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি। অসমত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে লৈছে নতুন নতুন কৌশল। বিধানসভা নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিয়ে সকলো দিশতে গুৰুত্ব দি আগবাঢ়িছে। ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বিজেপিয়ে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে অতি শীঘ্ৰে তা সমষ্টিত গৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামত লৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা হ'ব। তাৰ পিছতেই প্ৰাৰ্থীৰ পেনেল কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ'ব। লগতে দিলীপ শইকীয়াই কয় যে ২৫ ফেব্ৰুৱাৰীৰ পিছত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে। নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে যি সিদ্ধান্ত লয় সেয়া বিজেপিয়ে আদৰণি জনাব। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদ কক্ষ মুকলি কৰা হয়। সংবাদ কক্ষ মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। লগতে অনুষ্ঠানত উপস্থিত থাকে নিৰ্বাচন প্ৰবন্ধন কমিটিৰ অধ্যক্ষ সাংসদ প্ৰদান বৰুৱা, দিল্লীৰ সাংসদ বাসুৰী স্বৰাজ আৰু ৰাষ্ট্ৰীয় সম্পাদক ড অলকা গুৰজাৰ। ৰাজীৱ ভৱনত গৌৰৱ গগৈক সাংবাদিকে প্ৰশ্ন কৰাৰ সময়তে হুলস্থুলীয়া পৰীক্ষা একাংশ দলীয় কৰ্মী। দুখ প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ঘটনাক লৈ অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান লুংক আৰু SIT প্ৰতিবেদন সন্দৰ্ভত আয়োজন কৰা সংবাদ মেল আধাতে এৰি যোৱাৰ লগতে সাংবাদিকসকলৰ সৈতে অসৌজন্যমূলক আচৰণ কৰাৰ অভিযোগ। এই ঘটনাক লৈ অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 18 কেৰেটৰ সোণৰ খাৰুৰ মূল্য কিমান হ'ব? মেকিং চাৰ্জ কিমান হ'ব আৰু কিমান GST প্ৰযোজ্য হ'ব? পলকতে চাওক সকলো হিচাপ। 18 কেৰেট ওজনৰ সোণৰ খাৰু কিনিলে মুঠ কিমান টকা খৰচ হ'ব? সোণৰ দাম, মেকিং চাৰ্জ আৰু GSTৰ সম্পূৰ্ণ হিচাপ চাওক পলকতে। আপুনি যদি 18 কেৰেটৰ সোণৰ খাৰু কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ চূড়ান্ত মূল্য তিনিটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে: সোণৰ মূল্য, ওজন আৰু মেকিং চাৰ্জৰ লগতে GST আৰু হলমাৰ্কিং ফু। যিহেতু খাৰু হস্তনিৰ্মিত গহনা বুলি গণ্য কৰা হয়, সেয়েহে ইয়াৰ দাম দৈনিক সোণৰ মূল্যতকৈ যথেষ্ট বেছি। দুপাট খাৰু অৰ্থাৎ এযোৰ খাৰুৰ দাম কিমান হ'ব চাওঁ আহক। 18 কেৰেট সোণৰ গড় বজাৰ মূল্য প্ৰতি গ্ৰামত প্ৰায় 11,760 টকা। মহিলাসকলৰ খাৰু সাধাৰণতে জোৰ হিচাপত কিনা হয়, যাৰ ওজন ৰ পৰা 40 গ্ৰামৰ ভিতৰত হয়। যদি আমি এযোৰ খাৰুৰ বাবে এটা ষ্টেণ্ডাৰ্ড 25 গ্ৰামৰ যোৰা বাছি লওঁ তেন্তে সোণৰ দাম হ'ব 2,94,000 টকা। যদি কোনোৱে 20 গ্ৰাম ওজনৰ সামান্য পাতল খাৰু বাছি লয় তেন্তে সোণৰ মূল্য প্ৰায় 2,35,200 টকা হ'ব। এই পৰিসংখ্যাত মেকিং চাৰ্জ অন্তৰ্ভুক্ত নহয়। মেকিং চাৰ্জ চূড়ান্ত গহনা বিলৰ এটি উল্লেখযোগ্য অংশ। যিহেতু মহিলাৰ খাৰুত সাধাৰণতে কাৰিকৰী নক্সা বা ডিজাইনাৰ উপাদান থাকে, সেয়ে কাৰিশিল্পীসকলে সাধাৰণ গহনাৰ তুলনাত কাৰিশিল্পৰ বাবে অধিক মাচুল লয়। অধিকাংশ গহনাৰ দোকানত ডিজাইনৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি সোণৰ দাম ৰ পৰা পৰ্যন্ত মেকিং চাৰ্জ লয়। 25 গ্ৰামৰ খাৰুৰ বাবে মেকিং চাৰ্জৰ হিচাপত আনুমানিক মূল্য 35,280 টকা।
GST আৰু হলমাৰ্ক চাৰ্জ ভাৰতত সোণৰ গহনাৰ GST প্ৰযোজ্য। ষ্টেণ্ডাৰ্ড মেকিং চাৰ্জ সহ 25 গ্ৰামৰ এযোৰ খাৰুৰ মূল্য কেৱল মাত্ৰ GST উপাদানটোৰ আনুমানিক মূল্য 9,878 টকা হ'ব। সোণৰ বিশুদ্ধতা প্ৰমাণ কৰাৰ বাবে হলমাৰ্কিং চাৰ্জো লোৱা হয়। এই চাৰ্জ প্ৰতি পাট খাৰিত 45 টকা অথবা এযোৰ খাৰুৰ বাবে আনুমানিক 90 টকা। মুঠ মূল্য কিমান হ'ব? সকলো উপাদান হওক যদি কোনোৱে মেকিং চাৰ্জ সহ 25 গ্ৰাম ওজনৰ দুপাট বা এযোৰ 18 কেৰেট সোণৰ খাৰু ক্ৰয় কৰে তেন্তে চূড়ান্ত বিল আনুমানিক 3,39,158 টকা হ'ব। যদি কোনোৱে ওজন 20 গ্ৰামলৈ হ্ৰাস কৰে তেন্তে ইয়াৰ মূল্য 2,70,000 টকাৰ পৰা 2,75,000 টকালৈকে হ'ব পাৰে। ক্ৰয় চূড়ান্ত কৰাৰ আগতে সদায় সম্পূৰ্ণ মূল্যৰ সবিশেষ সুধিব লাগে, য'ত সোণৰ মূল্য, মেকিং চাৰ্জ, PST আৰু হলমাৰ্কিং অন্তৰ্ভুক্ত কৰা হয়। নন ব্ৰেণ্ডেড দোকানত মেকিং চাৰ্জ প্ৰায় হ্ৰাস কৰিব পাৰি আৰু উৎসৱৰ সময়ত বিশেষ ৰেহাই মুঠ খৰচ আৰু অধিক হ্ৰাস কৰিব পাৰে। চূড়ান্ত হ'ব নেকি শাসকীয় মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰা? বাজপেয়ী ভৱনত অমিত শ্বাহৰ ৰুদ্ৰাৰ বৈঠক। শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। বৈঠকত দলটোৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব। কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই অসম ভ্ৰমণৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। খবৰ অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আগন্তুক অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ শীৰ্ষ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। এই সন্দৰ্ভত দলৰ এগৰাকী মুখপাত্ৰই কয় যে বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে ৰুদ্ৰাৰ বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এই বৈঠক আগন্তুক নিৰ্বাচন কেন্দ্ৰিক বিজেপিৰ কৌশলগত সভা হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, নিৰ্বাচন পৰিচালনা সমিতিৰ আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব। আলোচনাত বিধানসভা নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক দলৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকিব। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে যিহেতু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে আসন ভাগ বতৰাৰ ব্যৱস্থা এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে আলোচনাত দলীয় টিকট প্ৰদানৰ বিষয়টোৱে বিশেষ স্থান পোৱাৰ সম্ভাৱনা নাই। সম্প্ৰতি অসমত অসম গণ পৰিষদ অগপ আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL ৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দি থকা বিজেপিক বড়োলেণ্ডত পিপলছ ফ্ৰণ্টেও সমৰ্থন আগবঢ়ায়। আনুষ্ঠানিকতাৰ কাম চলি আছে যদিও আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি দলটোৰ সূত্ৰই উল্লেখ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে অমিত শ্বাহে এই পৰ্যন্ত দলটোৰ নিৰ্বাচনী অগ্ৰগতিৰ আপডেট ল'ব আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে। দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে মাজনিশাত অসমত উপস্থিত হোৱা অমিত শ্বাহে ডিব্ৰুগড় আৰু ধেমাজিত অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। দলৰ নেতাসকলক সাক্ষাৎ কৰি তেওঁ পশ্চিম বংগলৈ ৰাওনা হ'ব। বিদ্যালয়ত থাকিব লাগিব ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ সুবিধা, শীৰ্ষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। বিদ্যালয়ত ঋতুস্ৰাৱৰ সময়ত ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে এনে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ বিদ্যালয়সমূহত ছাত্ৰীসকলৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ ব্যৱস্থা কৰাক লৈ আজি এক ঐতিহাসিক ৰায়ান কৰিছে উচ্চতম ন্যায়ালয়।
সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৃথক শৌচাগাৰ আৰু চেনিটেৰী পেডৰ সুবিধা উপলব্ধ হ'ব লাগিব বুলি শীৰ্ষ আদালতে স্পষ্টকৈ নিৰ্দেশ দিছে। প্ৰতিখন ৰাজ্যৰ চৰকাৰক আগন্তুক 3 মাহৰ ভিতৰত এই নিৰ্দেশ পালন কৰিবলৈও উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে। বিদ্যালয়ত ঋতুস্ৰাৱৰ সময়ত ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে এনে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণৰ লগতে আদালতে নিজে আদেশত আন কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। স্বাস্থ্যৰ অধিকাৰ। উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত থকা জীৱনৰ অধিকাৰৰ ভিতৰত ঋতুস্ৰাৱ সম্পৰ্কীয় স্বাস্থ্যৰ অধিকাৰো অন্তৰ্ভুক্ত। আদালতে কয় যে এই সিদ্ধান্ত কেৱল ব্যৱস্থাটোৰ সৈতে জড়িতসকলৰ বাবেই নহয়, বৰঞ্চ শ্ৰেণীকোঠাত সহায় বিচাৰিবলৈ কুণ্ঠাবোধ কৰা ছাত্ৰীৰ বাবেও ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰীক সহায় কৰিব বিচাৰিও পৰ্যাপ্ত সম্পদৰ অভাৱত থমকি ৰৈছিল, এতিয়া তেওঁলোকৰ বাবে পথ প্ৰশস্ত হ'ল। আদালতে কয় যে প্ৰগতিৰ প্ৰকৃত মাপকাঠি হ'ল আমি সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ বা দুৰ্বল শ্ৰেণীটোক কেনে সুৰক্ষা দিম। কোনো এজনী ছোৱালীৰ শাৰীৰিক প্ৰক্ৰিয়াক বোজা বুলি গণ্য কৰি শিক্ষাৰ পৰা বঞ্চিত কৰাটো গ্ৰহণযোগ্য নহয় বুলিও আদালতে দোহাৰে। সমাজলৈ এক শক্তিশালী বাৰ্তা। আদালতে কয়, আমি সেই প্ৰতিগৰাকী কিশোৰক এই বাৰ্তা দিব বিচাৰোঁ যে যদি কোনো কিশোৰীয়ে নিজৰ শাৰীৰিক পৰিৱৰ্তনৰ বাবে স্কুললৈ যাব নোৱাৰে, তেন্তে তাত কিশোৰগৰাকীৰ কোনো দোষ নাই। প্ৰগতিৰ মাপকাঠি এইটোৱেই যে আমি সমাজৰ দুৰ্বলসকলক কেনেকৈ সুৰক্ষা দিওঁ। আদালতৰ নিৰ্দেশনাৱলী। প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু পানীৰ সুবিধা নিশ্চিত কৰিব লাগিব। বিশেষকৈ দিব্যাংগ ছাত্ৰীসকলৰ বাবেও বিশেষ ব্যৱস্থা থাকিব লাগিব। প্ৰতিখন বিদ্যালয়ৰ শৌচাগাৰত বায়'ডিগ্ৰেডেবল চেনিটেৰী নেপকিন উপলব্ধ হ'ব লাগিব। ঋতুস্ৰাৱ সম্পৰ্কীয় যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যালয়ত অতিৰিক্ত ইউনিফৰ্ম আৰু প্ৰয়োজনীয় সামগ্ৰীৰে সমৃদ্ধ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট চেণ্টাৰ স্থাপন কৰিব লাগিব। শেহতীয়া খবৰ। অসম, ভাৰত। মনোৰঞ্জন, ব্যৱসায়, শিক্ষা, খেল, জীৱনশৈলী, বিশ্ব, প্ৰযুক্তি, ৱেব ষ্টৰী, ফটো, ভিডিঅ', বাজেট। অসম টিভি নশ্ব'টছ। পুৱাৰ মুখ্য খবৰ। হিমন্ত বিশ্ব শৰ্মা। ৰাজনীতি, স্বাস্থ্য, ৰাশিফল, চৰকাৰী আঁচনি, সোণৰূপৰ মূল্য। Assamese News India and the Arab Foreign Minister meeting will be held at Delhi. See details in Assamese. মোদীৰ পৰিকল্পনা কি? ভাৰতলৈ আহিব 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰী। দিল্লীত অনুষ্ঠিত হ'ব কেইবাখনো আৰৱ দেশৰ বৈঠক। এই বৈঠক বিশ্বৰ 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব, য'ত বিভিন্ন দিশৰ ওপৰত আলোচনা হ'ব। ই আৰৱ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ'ব বিশ্বৰ ইছলামিক দেশৰ নেতাৰ এক সমাৱেশ। 31 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই সমাৱেশত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ অধ্যক্ষতা কৰিব ভাৰত আৰু ইয়ে। এই বৈঠকৰ লক্ষ্য হৈছে ভাৰত আৰু আৰৱ দেশৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰা। ভাৰত আৰৱ ফৰেইন মিনিষ্টাৰ মিটিং শীৰ্ষক এই বৈঠকত 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰৱ লীগৰ সকলো সদস্য দেশৰ বৈদেশিক মন্ত্ৰী আৰু আৰৱ লীগৰ মহাসচিবেও অংশগ্ৰহণ কৰিব। প্ৰায় 10 বছৰ পাছত এনে বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2016 চনত এই বৈঠক বাহৰেইনত অনুষ্ঠিত হৈছিল।
ভাৰত আৰব দেশৰ সংগঠন লীগ অৱ আৰব ষ্টেটছ ৰ পৰ্যবেক্ষক। এই সংস্থাটোত মুঠ 22খন সদস্য দেশ আছে। 1945 চনৰ 22 মাৰ্চত কায়ৰোত লীগ অৱ আৰব ষ্টেটছ গঠন কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াত মুঠ 7খন দেশ আছিল। এই দেশকেইখন ইজিপ্ত, ইৰাক, জৰ্ডান, লেবানন, ছৌদি আৰব, ছুৰিয়া আদি। কিন্তু বৰ্তমান ইয়াত 22খন দেশ আছে। আৰ্মেনিয়া, ব্ৰাজিল, চাদ, ইৰিট্ৰিয়া, গ্ৰীচ আদিৰ দৰে দেশো ইয়াত অন্তৰ্ভুক্ত আছে। আৰব দেশৰ সৈতে মজবুত সম্পৰ্ক। আৰবৰ দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া শক্তিশালী সম্পৰ্ক আছে। বাণিজ্য, শক্তি, শিক্ষা, সংস্কৃতি, কূটনীতি আদি বিভিন্ন খণ্ডত ভাল সহযোগিতা আছে। ভাৰত-আৰবৰ বাণিজ্য $240 বিলিয়ন অতিক্ৰম কৰিছে। ভাৰতে ইয়াৰ অধিকাংশ তেল, গেছ, LPG আৰব দেশৰ পৰা আহৰণ কৰে। আৰব দেশত 90 লাখৰো অধিক ভাৰতীয়ই কাম কৰে। গতিকে এই বৈঠকে আৰব দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব পাৰে। ভাৰতৰ লক্ষ্যই হৈছে আৰব দেশৰ সৈতে সম্পৰ্ক আৰু সহযোগিতা উন্নত কৰা। ভাৰতে মধ্যস্থতাকাৰী ভূমিকা ল'ব পাৰে। এই বৈঠকৰ পূৰ্বে পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ভাৰ্চেন আঘাবেকিয়ান চাহিনে গাজা পুনৰ নিৰ্মাণত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতে সদায় পেলেষ্টাইনৰ সৈতে থিয় দি আহিছে। ভাৰত আজি পেলেষ্টাইন আৰু ইজৰাইল দুয়োৰে বন্ধু, গতিকে পেলেষ্টাইন আৰু ইজৰাইলৰ শান্তিৰ বাবে ভাৰতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব পাৰে। সূত্ৰ অনুসৰি এই বৈঠকত গাজাৰ শান্তি পৰিকল্পনাৰ বিষয়েও আলোচনা হ'ব পাৰে। পাকিস্তান ভ্ৰমণৰ পূৰ্বে বিবেচনা কৰক, নাগৰিকলৈ কিয় এই বাৰ্তা দিলে আমেৰিকাই? পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত আমেৰিকাই নাগৰিকৰ বাবে লেভেলৰ পৰামৰ্শ আগবঢ়ায়। এই পৰামৰ্শত আমেৰিকাই নিজে দেশৰ নাগৰিক পাকিস্তান ভ্ৰমণৰ পূৰ্বে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। লগতে বিভিন্ন সতৰ্কবাণী দিছে। এফালে বন্ধুত্বৰ বাৰ্তা, আনফালে পাকিস্তান ভ্ৰমণ কৰাৰ ক্ষেত্ৰত জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে নিৰাপত্তাজনিত কাৰণত উদ্বেগ প্ৰকাশ কৰি পাকিস্তানলৈ যোৱাৰ পূৰ্বে নাগৰিকসকলে পুনৰ বিবেচনা কৰি চাবলৈ কয়। 26 জানুৱাৰীত আমেৰিকাই পাকিস্তানৰ বাবে ভ্ৰমণ নিৰ্দেশনা ট্ৰাভেল এডভাইজৰী জাৰি কৰিছে, য'ত কোৱা হৈছে যে অপৰাধ, নাগৰিক অশান্তি, সন্ত্ৰাসবাদ, অপহৰণৰ আশংকাৰ বাবে পাকিস্তান ভ্ৰমণৰ পূৰ্বে চিন্তা কৰা উচিত। এডভাইজাৰীৰ ভিতৰত ৰখা হৈছে এই শ্ৰেণীয়ে অধিক বিপদৰ ইংগিত দিয়ে। পৰামৰ্শত কোৱা হৈছে যে পাকিস্তানত সতৰ্কবাণী অবিহনে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ'ব পাৰে। ইয়াৰ ভিতৰত পৰিবহণ কেন্দ্ৰ, হোটেল, বজাৰ, শ্বপিং মল, সামৰিক আৰু নিৰাপত্তা স্থান, বিমানবন্দৰ, ৰেল, বিদ্যালয়, চিকিৎসালয়, উপাসনাস্থলী, পৰ্যটনস্থলী, চৰকাৰী ভৱন আদি অন্তৰ্ভুক্ত। এই ঠাইলৈ যোৱাত বাধা। ষ্টেট ডিপাৰ্টমেণ্টৰ এডভাইজাৰীত আমেৰিকাৰ নাগৰিকক লেভেল 4 অন্তৰ্ভুক্ত ঠাই ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সতৰ্কবাণী দি কোৱা হৈছে যে এই ঠাইত বিশেষকৈ চৰকাৰী বিষয়া আৰু ব্যক্তিগত নাগৰিকৰ বিৰুদ্ধে হত্যা, অপহৰণৰ চেষ্টা সাধাৰণ কথা। এই ঠাইত খাইবাৰ পখতুনখোৱা অন্তৰ্ভুক্ত আছে। লগতে কৈছে যে স্থানীয় আইন অনুসৰি অনুমতি অবিহনে প্ৰতিবাদত নিষেধাজ্ঞা আৰোপ কৰে, গতিকে এনে কাৰ্যত অংশগ্ৰহণ কৰা আমেৰিকাৰ নাগৰিকক আঁতৰত থাকিবলৈ কয়। লেভেল ডে গুৰুতৰ সুৰক্ষাজনিত বিপদৰ ইংগিত দিয়ে। লগতে পাকিস্তান ভ্ৰমণৰ পূৰ্বে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। আমেৰিকাৰ লেভেল পৰামৰ্শ। আমেৰিকাৰ লেভেল 1 ভ্ৰমণ পৰামৰ্শই সাধাৰণ সাৱধানতাক বুজায়। ইয়াত নাগৰিক কিছু বিপদৰ বাবে সতৰ্কবাণী কৰি দিয়া হয় আৰু যাত্ৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ কয়। লেভেল 2 এক উচ্চ পৰ্যায়ৰ সতৰ্কবাণী, যেতিয়া অঞ্চলটোত সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি বিপদ বৃদ্ধি পায় তেতিয়া এই পৰ্যায়ৰ পৰামৰ্শ দিয়ে।
ভ্ৰমণ পুনৰ বিবেচন কৰিবলৈ লেভেল 3 এডভাইজৰি দিয়া হয়। ইয়াৰ অধীনত সেই ঠাইত গুৰুতৰ বিপদ হ'ব পাৰে বুলি সকীয়াই দিয়ে। ইয়াৰ বিপৰীতে ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ লেভেল 4 এডভাইজাৰী জাৰি কৰা হয়। ইয়াৰ অধীনত সেই স্থানলৈ নাযাবলৈ কঠোৰ পৰামৰ্শ দিয়া হয়। এই পৰ্যায়ত জৰুৰীকালীন অৱস্থাত আমেৰিকা চৰকাৰে ভ্ৰমণকাৰীক সহায় আগবঢ়াব নোৱাৰিব। ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ মুক্তি বাণিজ্য চুক্তি স্বাক্ষৰ সস্তা হ'ব এইসমূহ সামগ্ৰী। ইণ্ডিয়া ভাৰতৰ আৰু ইউৰোপীয় ইউনিয়নৰ মাজত মায়াৰ অল ডিল স্বাক্ষৰ হয়। মোদী আৰু উৰ্ছিলা ভন ডেৰ লেয়েনৰ মাজত চুক্তি স্বাক্ষৰ হয়, য'ত প্ৰায় 90% সামগ্ৰীৰ শুল্ক হ্ৰাস বা নিৰ্মূল কৰা হৈছে। গণৰাজ্য দিৱসৰ পাছত মঙলবাৰ 27 জানুৱাৰী ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক বাণিজ্যিক চুক্তি স্বাক্ষৰ হয়। ইয়াক মুক্ত বাণিজ্য চুক্তি FTA বা মায়াৰ অল ডিল বুলিও কোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতিথ্য প্ৰদান কৰে ইউৰোপীয় আয়োগৰ সভাপতি উৰ্ছিলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিও কষ্টা। প্ৰায় 2 দশক ধৰি চলা আলোচনাৰ অন্তত এই চুক্তি স্বাক্ষৰিত হয়, যাৰ অধীনত ভাৰতে ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্যৰ বাবে ক্ৰমান্বয়ে নিজৰ বৃহৎ আৰু কটকটীয়া নিয়ন্ত্ৰিত বজাৰখন বহু পৰিমাণে মুকলি কৰিব। এই বাণিজ্যিক চুক্তিৰ দ্বাৰা ইউৰোপীয় সংঘৰ প্ৰায় 90% সামগ্ৰীৰ ওপৰত শুল্ক নিৰ্মূল বা হ্ৰাস কৰা হৈছে। ইউৰোপীয় ইউনিয়নৰ খন দেশৰ পৰা আমদানি কৰা ৱাইন আৰু বিয়েৰৰ ওপৰত ভাৰতে শুল্ক হ্ৰাস কৰিছে। বিয়েৰৰ ওপৰত কৰ, স্পিৰিটৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। ইউৰোপীয় ৱাইনৰ ওপৰত কৰ শুল্ক হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত ইউৰোপৰ পৰা আমদানি কৰা সুৰা দেশত সস্তীয়া হ'ব আঁতৰোৱা হৈছে। সুৰাৰ বিপৰীতে কিছুমান সামগ্ৰীৰ ওপৰত ভাৰতে শুল্ক আঁতৰ কৰিছে। অলিভ অইল, মাৰ্জাৰিন, ভেজিটেবল অইলৰ কৰ নাইকিয়া কৰিছে। ইউৰোপীয় ফলৰ ৰস, প্ৰচেছড খাদ্যৰ ওপৰতো কৰ আঁতৰ কৰা হৈছে। পাস্তা আৰু চকলেটৰ ওপৰত কৰ সম্পূৰ্ণ নিৰ্মূল কৰা হৈছে। গাড়ী আৰু ঔষধ সস্তীয়া হ'ব। গাড়ীৰ শুল্কৰ ক্ষেত্ৰত দামৰ বাণিজ্যিক চুক্তি ঘোষণা কৰা হৈছে। ইউৰোপৰ পৰা আমদানি কৰা গাড়ীৰ ওপৰত ভাৰতে কৰ 110% পৰা 10%লৈ হ্ৰাস কৰিছে। অৱশ্যে বছৰি 2.5 লাখ বাহনৰ সীমা বান্ধি দিছে। ইউৰোপীয় মেচিনাৰী সামগ্ৰীৰ ওপৰত 44% কৰ অধিকাংশই নিৰ্মূল কৰা হৈছে। ৰাসায়নিক পদাৰ্থৰ ওপৰত কৰ বেছিভাগ নোহোৱা কৰা হ'ব। ফাৰ্মাচিউটিকেলৰ ওপৰত কৰ বাতিল কৰা হৈছে। লগতে সকলো বিমান আৰু মহাকাশযানৰ সামগ্ৰীৰ কৰ আঁতৰ কৰা হৈছে। 4,500 কোটি ইউৰোৰ বাজেট লাভ ভাৰতৰ। মুক্ত বাণিজ্য চুক্তিৰ অধীনত ভাৰতে অহা 2 বছৰত ইউৰোপীয় ইউনিয়নৰ পৰা 50 কোটি ইউৰো, প্ৰায় 4,500 কোটি ইউৰো লাভ কৰিব, যিয়ে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰা সহায় কৰিব। ইউৰোপীয় ইউনিয়নৰ ট্ৰেডমাৰ্ক, ডিজাইন, কপিৰাইট আৰু ট্ৰেড চিক্ৰেটসমূহে শক্তিশালী আইনী সুৰক্ষা লাভ কৰিব। নিৰাপদ, ন্যায্য আৰু নিৰ্ভৰযোগ্য অনলাইন বাণিজ্য নিশ্চিত কৰিবলৈ ডিজিটেল বাণিজ্যৰ বাবে এটা বিশেষ অধ্যায় স্থাপন কৰা হ'ব। বিত্তীয় আৰু সামুদ্ৰিক সেৱাত ইউৰোপীয় ইউনিয়নৰ সেৱা কোম্পানীসমূহে ভাৰতত বিশেষ সুবিধা লাভ কৰিব। নতুন ব্যৱহাৰ আৰু নিয়োগৰ পথ মুকলি হ'ব। মুঠতে এই চুক্তিৰ ফলত ভাৰত যথেষ্টখিনি উপকৃত হ'ব আৰু বাণিজ্যিক দিশটোৱে এক নতুন গতি লাভ কৰিব। গৌৰীপুৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাইলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে প্ৰৱেশ পত্ৰ নোপোৱাত হাহাকাৰ অৱস্থা হৈছে 10-20 জনকৈ ছাত্ৰ-ছাত্ৰী। কাইলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে প্ৰৱেশ পত্ৰ নোপোৱাত হাহাকাৰ অৱস্থা হৈছে 10-20 জনকৈ ছাত্ৰ-ছাত্ৰী।
ধুবুৰীৰ আলমগঞ্জত অৱস্থিত ব্যক্তিগত খণ্ডৰ ডাইনামিক একাডেমী নামৰ এখন বিদ্যালয়ৰ প্ৰায় জন্ম ছাত্ৰী-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ নোপোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনত উপস্থিত হোৱাত অধ্যক্ষ আৰু কৰ্তৃপক্ষই বিদ্যালয়খন বন্ধ কৰি পলায়ন কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালে। এই সন্দৰ্ভত বিদ্যালয়খনৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকে। বিজেপিৰ অফিচিয়েল এক্স হেণ্ডলৰ বিতৰ্কিত ভিডিঅ'ক লৈ দিছপুৰ থানাত গোচৰ ৰুজু। বিজেপিৰ অফিচিয়েল এক্স হেণ্ডলত মুখ্যমন্ত্ৰীৰে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ভিডিঅ' এআইৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। সেই ভিডিঅ'ত সংখ্যালঘু লোকলক লক্ষ্য কৰি গুলীচালনা কৰা দৃশ্য দেখুওৱা হৈছিল। ডিজিটেল ডেস্ক অফ বিজেপিৰ অফিচিয়েল এক্স হেণ্ডলত মুখ্যমন্ত্ৰীৰে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ভিডিঅ' এআইৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। সেই ভিডিঅ'ত সংখ্যালঘু লোকলক লক্ষ্য কৰি গুলীচালনা কৰা দৃশ্য দেখুওৱা হৈছিল। এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ ভিডিঅ' পোষ্টৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰা হয়। উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত বিধায়ক দিগন্ত বৰ্মন আৰু পুৱামণি বৰাৰ স্বাক্ষৰত দিছপুৰ থানাত গোচৰ পঞ্জীয়ন কৰে। সেই সময়ত বিধায়ক দুগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদস্ৰত বৰা আৰু ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাই। গোচৰ ৰুজু কৰাৰ পাছতে কমিটি অসম প্ৰদেশ কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে। পৰীক্ষাৰ্থী আহিল। গৰুকুটি হাইস্কুললৈ মেট্ৰিকৰ প্ৰশ্ন কাকতহে সময়মতে নাহিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে চুপাঝাৰ গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাগিল হোৱা-দোৱা। পুৱা বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সেইমতে সকলো শিক্ষাৰ্থী পৰীক্ষাগৃহত উপস্থিত হৈ হাজো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে চুপাঝাৰ গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাগিল হোৱা-দোৱা। পুৱা বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সেইমতে সকলো শিক্ষাৰ্থী পৰীক্ষাগৃহত উপস্থিত হৈ সাজু হৈছিল। কিন্তু পইণ্ট বজালৈকে পৰীক্ষাৰ্থীসকলে নাপালে প্ৰশ্ন কাকত। ইয়াকে লৈ পৰীক্ষা কেন্দ্ৰটোত অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছিল পৰিস্থিতিৰ সৃষ্টি কৰে। অভিভাৱকসকলে বিদ্যালয়খনৰ অধ্যক্ষ দণ্ডিধৰ নাথৰ এই দায়িত্বহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাইজ তথা অভিভাৱক উগ্ৰমূৰ্তি দেখি পোৱা পইণ্ট বজাত সেবাৰ পৰা প্ৰশ্ন কাকতৰ টোপোলা পাইগৈ পৰীক্ষা কেন্দ্ৰটোত। প্ৰায় এঘণ্টাৰো অধিক সময় পলমকৈ অনুষ্ঠিত হোৱা এই পৰীক্ষা নিৰ্ধাৰিত সময় বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে পৰীক্ষা কেন্দ্ৰটোৰ প্ৰশ্ন কাকতত নিশাই চুপাঝাৰ থানাত আছে বুলি জানিব পৰা গৈছিল যদিও পুৱা ভাগত থানাখনত বিচাৰি পোৱা নগ'ল প্ৰশ্ন কাকতৰ টোপোলা। উজনি অসমত অব্যাহত মিয়া বিৰোধী অভিযান। উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিয়া বিৰোধী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিয়াক লক্ষ্য কৰি বিভিন্ন শ্লোগানেৰে হৰদৈন পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল সংগঠনৰ। ডিজিটেল ডেস্ক অফ উজনি অসমত তীব্ৰতৰ হৈ উঠিছে মিয়া বিৰোধী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিয়াক লক্ষ্য কৰি বিভিন্ন শ্লোগানেৰে হৰদৈন পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ বিভিন্ন দল সংগঠনৰ। যোৰহাট শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলত বাংলাদেশী মিয়াৰ বিৰুদ্ধে ব্যাপক পোষ্টাৰিং হৃদয়ং লগোৱা কাৰ্য আজিও অব্যাহত ৰাখিছে অসমীয়া যুৱমঞ্চ, জাতীয় সংগ্ৰামী সেনা, বীৰ লাচিত সেনা, খিলঞ্জীয়া ঐক্য মঞ্চকে ধৰি বিভিন্ন দল সংগঠনে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিয়াক আক্ৰমণ কৰি বিভিন্ন শ্লোগানেৰে হৃদয়ং পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত দল সংগঠনৰ।
উল্লেখ্য যে খিলঞ্জীয়াসকলক সজাগ কৰাৰ চেষ্টাৰে অব্যাহত আছে এই আন্দোলন কাৰ্য। আমাক নতুন বৰ অসম নালাগে, আমাক মিয়া মুক্ত বৰ অসম লাগে। মিয়া খেদাওক অসম বচাওক, মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। থলুৱাক নিযুক্তি দি মিয়া খেয়ক, জাগিলে অসম ৰখুক দেশ, নহ'লে হ'ব বাংলাদেশ। লাচিত শংকৰদেৱে দেশত মিয়াৰ স্থান নাই, ছয়কাফা শংকৰদেৱে বৰ অসম লাগে, মিয়ালেণ্ড নালাগে আদি শ্লোগানেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰদং লগাই সাধাৰণ জনতাক সজাগ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনফালে শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিয়া বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পাছতে সজাগ হৈ পৰে বিভিন্ন দল সংগঠন। খিলঞ্জীয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত বাংলাদেশী মিয়া খেয়ক জাতি বচাওক, হাতত বুঢ়ী মুখত পাণ ভাগো মিয়া পাকিস্তান, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ মিয়া খেদ, আছে হেংদাং লোৱা নাই, ললে হেংদাং মিয়াৰ ৰক্ষা নাই আদি বিভিন্ন শ্লোগানেৰে হৰদং লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে আগন্তুক দিনত মিয়া বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ'ব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মানকাচৰত ৰঙা ইটাৰ ক'লা বেহা। মানকাচৰৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি অবৈধভাৱে ইটা ভাটা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। মানকাচৰৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি অবৈধভাৱে ইটা ভাটা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নথকা সত্ত্বেও এনে অবৈধ ইটা ভাটা কেনেকৈ স্থাপন কৰিবলৈ সাহস পায় ইটা ভাটাৰ মালিকসকলে? এই কাৰ্যক লৈ প্ৰশ্ন এতিয়া সচেতন মহলৰ মাজত। উল্লেখযোগ্য যে এই ঘটনা অঞ্চলটোত তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। বিগত বৰ্ষত জিলা প্ৰশাসনে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও ইটা ভাটাত উচ্ছেদ চলাইছিল। কিন্তু জিলা প্ৰশাসনৰ সেই কঠোৰ পদক্ষেপক গুৰুত্ব নিদি পুনৰ একাংশ অসাধু ব্যৱসায়ীয়ে নতুনকৈ অবৈধ ইটা ভাটা নিৰ্মাণ কৰি ৰঙা ইটাৰ ৰমৰমীয়া ক'লা ব্যৱহাৰ চলাই থকা দেখা গৈছে। এই অবৈধ ইটা ভাটাসমূহে কেৱল চৰকাৰী ৰাজহৰ ক্ষতি নহয়, পৰীক্ষা আৰু স্থানীয় জনজীৱনতো বিৰূপ প্ৰভাৱ পেলাই আহিছে বুলি জানিব পৰা গৈছে। এনেধৰণৰ অবৈধ কাৰ্যকলাপ চলি থকাৰ পাছতো কিয় নিমাত জিলা প্ৰশাসন? কিয় কোনো দৃশ্যমান ব্যৱস্থা গ্ৰহণ কৰা নাই মানকাছাৰ ৰাজহ চক্ৰ বিষয়া? এই সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে। সূৰ্য শক্তি পৰিবহণক লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ বিৰল তথ্য উদ্ভাৱন। অনন্য গৱেষণাৰে বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয় সূৰ্য শক্তি পৰিবহণক লৈ আন এক বিৰল তথ্য উদ্ভাৱনেৰে তেজপুৰকে ধৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিজিটেল সংবাদ তেজপুৰ অনন্য গৱেষণাৰে বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয় সূৰ্য শক্তি পৰিবহণক লৈ আন এক বিৰল তথ্য উদ্ভাৱনেৰে তেজপুৰকে ধৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত সূৰ্য শক্তি পৰিবহণৰ সন্দৰ্ভত গৱেষকে নিজা গৱেষণাত আহৰণ কৰা অতি গুৰুত্বপূৰ্ণ তথ্য সন্দৰ্ভত বিশ্ববিদ্যালয়খনে সকলো বিষয় অৱগত কৰিছে। উল্লেখ্য যে সূৰ্য কেৱল পোহৰ আৰু তাপৰ এক উজ্জ্বল পিণ্ডই নহয়, ই এক গতিশীল আৰু সদায় সক্ৰিয় নক্ষত্ৰ যিয়ে পৃথিৱীৰ বায়ুমণ্ডল নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱজগতক প্ৰাণদান কৰে। জানিব পৰা মতে সূৰ্য উজ্জ্বল পৃষ্ঠৰ তলত শক্তিশালী তৰংগ আৰু শক্তিযুক্ত কণাবোৰ অহৰহ গতি কৰি থাকে আৰু শক্তি বাহিৰলৈ উলিয়াই আনে, আৰু এই শক্তিৰ প্ৰবাহ বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ কাৰণ ই সৌৰ বিস্ফোৰণ, মহাকাশৰ বতৰ আৰু আনকি পৃথিৱীৰ চুম্বকীয় পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলায়। এই বিষয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সৌভিক দাস আৰু অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। সেই অনুসৰি গৱেষণাত দেখা গৈছে যে উচ্চ শক্তিৰ কণাসমূহে সূৰ্যৰ পৃষ্ঠত হোৱা কম্পন বা দোলনসমূহক অচিলেশ্যনছ নতুন ৰূপ দিয়াৰ লগতে সূৰ্যৰ তলৰ বায়ুমণ্ডললৈ শক্তি পৰিবহণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।
এই গৱেষণাৰ ফলাফলে সূৰ্যৰ মাজেৰে শক্তি কেনেকৈ গতি কৰে সেই সম্পৰ্কীয় এক দীৰ্ঘদিনীয়া ৰহস্যৰ ওপৰত নতুনকৈ পোহৰ পেলাইছে, যিটো ভৌতিক প্ৰক্ৰিয়া, সৌৰ সক্ৰিয়তা আৰু মহাকাশৰ বতৰৰ পৰিঘটনাৰ সৈতে নিবিড়ভাৱে জড়িত। আনহাতে Analysis of Solar Surface Oscillations and Energy Transport with Bispectral Electronic Thermostatistics শীৰ্ষক এই গৱেষণাটো তেজপুৰ বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ গৱেষক ফেলো PhD ইন্সপায়াৰ সৌভিক দাস আৰু অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে সম্পন্ন কৰিছে। ইয়াৰোপৰি এই গৱেষণাটো শেহতীয়া এষ্ট্ৰফিজিকেল জাৰ্নেল APJ-ত প্ৰকাশ পাইছে, যিখন জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ পদাৰ্থবিজ্ঞান ক্ষেত্ৰৰ বিশ্বৰ অন্যতম সন্মানীয় জাৰ্নেল আৰু আমেৰিকান এষ্ট্ৰনমিকেল ছ'চাইটিয়ে ৰ অধীনস্থ। এই সন্দৰ্ভত জনোৱা মতে সূৰ্যৰ পৃষ্ঠত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শব্দসদৃশ তৰংগৰ বাবে সদায় কম্পন চলি থাকে, যাক 5 মিনিটীয়া সূৰ্য দোলন 5-minute solar oscillation বুলি কোৱা হয়, আৰু এই দোলনসমূহে সূৰ্যক এটা ডাঙৰ ঘণ্টা বা প্ৰাকৃতিক সংগীত যন্ত্ৰৰ দৰে আচৰণ কৰিবলৈ বাধ্য কৰে। এই ক্ষেত্ৰত বিশ্বৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এই দোলনবোৰে সৌৰ পৃষ্ঠৰ পৰা সূৰ্য বায়ুমণ্ডললৈ শক্তি ওপৰলৈ পৰিবহণ কৰাত সহায় কৰে। অৱশ্যে এই শক্তি কেনেকৈ বৰ্তি থাকে, উচ্চতাৰ সৈতে ইয়াৰ কেনে পৰিৱৰ্তন ঘটে আৰু ই শক্তিশালী কণাসমূহৰ সৈতে কেনেকৈ আন্তঃক্ৰিয়া কৰে, এই বিষয়সমূহ বহু বছৰ ধৰি অন্বেষিত হৈ আছিল। এই গৱেষণাত গৱেষকসকলে এটা উন্নত তাত্ত্বিক আৰ্হি প্ৰস্তুত কৰিছে, যিয়ে সৌৰ প্লাজমাত উপস্থিত থকা নিম্ন শক্তি আৰু উচ্চ শক্তি উভয় ইলেক্ট্ৰনক সামৰি লৈছে। পৰম্পৰাগত পদ্ধতিসমূহৰ বিপৰীতে এই নতুন আৰ্হিয়ে দ্ৰুতগতি সম্পন্ন উচ্চ শক্তিৰ ইলেক্ট্ৰনসমূহ, যাক নন-থাৰ্মেল ইলেক্ট্ৰন অনথাৰ্মেল ইলেক্ট্ৰন বুলি কোৱা হয়, সূৰ্যৰ পৃষ্ঠ দোলনত কেনেকৈ প্ৰভাৱ পায়। ভাল খবৰ আহি আছে, বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী সকললৈ আহি আছে এটা ভাল খবৰ। অষ্টম দৰমহা আয়োগ অনুসৰি বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ দৰমহা। এই বছৰ হোলীত কেন্দ্ৰীয় চৰকাৰৰ হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী সকললৈ আহি আছে এটা ভাল খবৰ। অষ্টম দৰমহা আয়োগ অনুসৰি বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ দৰমহা। এই বছৰ হোলীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃদ্ধি পাব পাৰে দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে শীঘ্ৰে এই সুখবৰ লাভ কৰিব পাৰে। আশা কৰা হৈছে যে হোলীৰ পূৰ্বে এই উপহাৰ লাভ কৰিব পাৰে কৰ্মচাৰীসকলে। ধাৰণা কৰা হৈছে যে এইবাৰ 2% বৃদ্ধি পাব পাৰে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। শীঘ্ৰে চৰকাৰে এই ঘোষণা কৰিব পাৰে। প্ৰতি বছৰে দুবাৰকৈ চৰকাৰে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰে। প্ৰতি বছৰে জানুৱাৰী আৰু জুলাইত ডিএ বৃদ্ধি কৰা হয়। আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,38,565 শিক্ষাৰ্থী। পুৱা 9 বজাৰ পৰা আৰম্ভ এই পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ'ব পৰীক্ষা। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,38,565 শিক্ষাৰ্থী। পুৱা 9 বজাৰ পৰা আৰম্ভ এই পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ'ব পৰীক্ষা। ইয়াৰে 1,90,243 জন্ম ছাত্ৰ, 2,48,322 গৰাকী ছাত্ৰী। টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। উল্লেখ্য যে বিগত বৰ্ষতকৈ এইবাৰে বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা। বিগত বৰ্ষত ৰাজ্যত টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। 10 ফেব্ৰুৱাৰীৰ পুৱা মাতৃভাষা, 13 ফেব্ৰুৱাৰীৰ পুৱা সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 14 ফেব্ৰুৱাৰীৰ পুৱা ঐচ্ছিক বিষয়ৰ সংগীত, নৃত্য,
উডক্ৰাফ্ট আৰু হোম চায়েন্সৰ পৰীক্ষা অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষা উপলক্ষে আজি পুৱাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গৈছে অভিভাৱক ভিৰ। অনুৰাধা চিনেমা হল প্ৰাংগণত ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত। ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰত পেথকাইন লেবৰেটৰীয়ে বিনামূলীয়াকৈ চিগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে। ড ফণী শৰ্মা ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ দ্বাৰা মহানগৰীৰ অনুৰাধা চিনেমা হল প্ৰাংগণত ৰোগ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। প্ৰায় 50 জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰত। উল্লেখ্য যে এই শিবিৰত পেথকাইন লেবৰেটৰীয়ে বিনামূলীয়াকৈ চিগাৰ, থাইৰয়ড, কলেষ্টৰল পৰীক্ষা কৰে। সমবায়ৰ ডিৰেক্টৰ ডাঃ ভূপেন্দ্ৰ দেৱ শৰ্মা আৰু ডাঃ নৃপেন বৰকটকীয়ে শিবিৰত উপস্থিত লোকসকলৰ স্বাস্থ্যৰ বুজ লৈ গঠনমূলক উপদেশ দিয়ে। ইপিনে ডিৰেক্টৰ উৎপল বৰুৱা আৰু সৰোজ শৰ্মা সমুজ্জ্বল ভট্টাচাৰ্যই শিবিৰত পৰিচালনা কৰে। এনে ধৰণৰ নিউজ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।